কোনো পুৰুষে এগৰাকীতকৈ অধিক মহিলাক বিয়া পাতিছে নেকি? যদি পাতিছে তেন্তে সাৱধান হওক, কিয়নো স্বামীয়ে দ্বিতীয় বিবাহ কৰাব খুজিলে এতিয়াৰে পৰা অভিযোগ দিব পাৰিব পত্নীয়ে। এটা ফোনত যাব লাগিব জেল স্বামী। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে টোল ফ্ৰী নম্বৰ 114। তেনেকে 114 নম্বৰ এটা দিম যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। 114ত ফোন কৰি দিব পাৰিব অভিযোগ, মুহূৰ্ততে হ'ব গ্ৰেপ্তাৰ। এতিয়া এটা মই নম্বৰো দিম, যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিয়া জেলতে পাতিব। প্ৰথমবাৰ বিয়া কৰালে হ'ব 7 বছৰৰ জেল, প্ৰথমটো বিয়া কৰালে 7 বছৰ, দ্বিতীয়বাৰ বিয়া কৰালে হ'ব 14 বছৰৰ জেল, দ্বিতীয়টো বিয়া কৰালে 14 বছৰ, তৃতীয়বাৰ বিয়া কৰালে 21 বছৰ আৰু তৃতীয়টো বিয়া কৰালে 21 বছৰ পৰ্যন্ত হ'ব জেল। পত্নীয়ে অভিযোগ দিয়াৰ লগে লগে জেলত ভৰাই থব স্বামীক। মাত্ৰ যিগৰাকী পত্নীয়ে মুকলি কৰা 114 নম্বৰত ফোন কৰি অভিযোগ দিব সেইগৰাকী মহিলাৰ পৰিচয় লুকুৱাই ৰখা হ'ব, যাতে ঘৰত কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয়। আজি বিলাসীপাৰাত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণৰ কাৰ্যসূচীৰ অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথাৰ। বিলাসীপাৰাৰ পৰা আলম হকৰ ৰিপৰ্ট, নেশ্যন এনি। কোনো পুৰুষে এগৰাকীতকৈ অধিক মহিলাক বিয়া পাতিছে নেকি? যদি পাতিছে তেন্তে সাৱধান হওক, কিয়নো স্বামীয়ে দ্বিতীয় বিবাহ কৰাব খুজিলে এতিয়াৰে পৰা অভিযোগ দিব পাৰিব পত্নীয়ে। এটা ফোনত যাব লাগিব জেল স্বামী। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে টোল ফ্ৰী নম্বৰ 114। তেনেকে 114 নম্বৰ এটা দিম যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। 114ত ফোন কৰি দিব পাৰিব অভিযোগ, মুহূৰ্ততে হ'ব গ্ৰেপ্তাৰ। এতিয়া এটা মই নম্বৰো দিম, যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিয়া জেলতে পাতিব। প্ৰথমবাৰ বিয়া কৰালে হ'ব 7 বছৰৰ জেল, প্ৰথম